So hello guys, welcome back to my teaching studio. So আজি আমি বিশেষকে আসাম পুলিশ গ্ৰেড 4 বিষয়ে আজি আমি আলোচনা কৰিম। তো তাতে টিপিটি কি হ'ব, পিএসটি কি হ'ব এটো বিষয়ে আমি আজি আলোচনা কৰিম। সো ফাৰ্স্টত হ'ব পিএসটি হ'ব। পিএসটিত আপোনালোকক হাইট জোকা হ'ব, চেষ্ট জোকা হ'ব ল'ৰাসকলক আৰু ছোৱালীবোৰক অনে হাইট জোকা হ'ব। আৰু মেডিকেল টেষ্টটো হ'ব। মেডিকেল টেষ্টৰ কাৰণে আমি আসাম পুলিশত যেটো মেডিকেল টেষ্ট হৈছিলে এটোৱে মেডিকেল টেষ্ট হ'ব। আৰু টিপিটিত কুৱেশ্যন সোধা হ'ব, তিনজন নহলে চাৰিজন মান জাজমেন্ট বহিব। এই জাজমেন্ট সকলে আপোনাক কুৱেশ্যন সুধিব আৰু ডকুমেন্ট ভেৰিফিকেশন লগতে হৈ যাব তাতে। সো ফাৰ্স্টত আমি জনাম ডকুমেন্ট ইয়াত কি লাগিব। সো ডকুমেন্টৰ ওপৰত যদি আমি ক'ব যাওঁ, এজ প্ৰুফৰ কাৰণে আপোনালোকে এডমিট কাৰ্ডটো লৈ যাব। যোনে মেট্ৰিক দিয়া নাই এটো পান কাৰ্ড নহলে আধাৰ কাৰ্ড লৈ যাব। আৰু এড্ৰেছ প্ৰুফৰ কাৰণে লগত আধাৰ কাৰ্ডটো লাগিব। আৰু তাৰ পাছত আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট লাগিব। আৰু কাষ্ট সাৰ্টিফিকেটৰ পাছত লাগিব আপোনালোকক যোন কেজন ক্লাছ 8 পাস কৰিছে, ক্লাছ 8ৰ মাৰ্কশিট লাগিব, সাৰ্টিফিকেট, লিভিং সাৰ্টিফিকেট এটা লৈ যাব। আৰু যোন কেজন মেট্ৰিক পাস কৰিছে, মেট্ৰিক পাস কেজনৰ কাৰণে সাৰ্টিফিকেট আৰু মাৰ্কশিট লাগিব। আৰু যোন কেজন ডিপ্লোমা পাস কৰিছে, যেনে আইটিআইৰ আছে আৰু কিছুমানে কুকৰ কৰিছে, ওয়াটাৰ কেৰিয়াৰ আছে, সাফাই কৰ্মচাৰী আছে। সো এইকেইটাৰ কাৰণে আন্ডাৰ গভৰ্নমেন্টৰ হলেও হৈ যায়, নহলেও হয়তো প্ৰাইভেটৰ হ'বনে নহয় এটো ইমানখিনি মই এটো নাজানো, কিন্তু হ'বও পাৰে প্ৰাইভেট হলেও, কাৰণ এটো সবৰে গভৰ্নমেন্টৰ নাথাকে। সো যোন কেজন আইটিআই কৰিছে, আইটিআই হলে আন্ডাৰ গভৰ্নমেন্ট হলেও হৈ যাব চাগে। সো এটো আইটিআইৰ কাৰণে আইটিআই যোন কেজন আছে সাৰ্টিফিকেট, এইকেইটা সাৰ্টিফিকেটৰ মাৰ্কশিট কেইটা লৈ যাব। আৰু যোন কেজন কুক বাৰবাৰ এইকেইটাৰ কাৰণে এপ্লাই কৰিছে, এইকেইটাৰ লগতে আপোনালোকৰ সাৰ্টিফিকেট কেইটাৰ লগত লৈ যাব। আৰু এমপ্লয়মেন্ট চেঞ্জটো নাপঢ়িব, আৰু এমপ্লয়মেন্টটো আপোনালোকে আপডেট কৰি লৈ যাব, নহলে আকৌ পাছত তাত ঘূৰি ফুৰি থাকিবগে লাগিব। এটোত আপোনাৰ ডকুমেন্ট ভেৰিফিকেশন ইয়াতে হৈ যাব। আৰু ইয়াৰ নেক্সটত হ'ব আপোনালোকৰ টিপিটি হ'ব। সো টিপিটিত মই ক'লে অলৰেডি চাৰিজন নহলে তিনজন মান জাজমেন্ট বহিব। এটো আপোনালোকক কুৱেশ্যন সুধিব। সো আপোনালোকে ড্ৰেছ কিছুমানৰ এটো ডাউট থাকে, ড্ৰেছ কি পিন্ধিবলৈ ভাল হ'ব, কোট পিন্ধি গ'লে ভাল হ'ব নেকি তেনেকুৱা। সো ইয়াত তেনেকুৱা উল্লেখ কৰা নাই। সো আপোনালোকে যিমান পাৰে নৰ্মেলি যাব চেষ্টা কৰিব, কাৰণ কেলে এটো আপোনাৰ হাই লেভেলৰ প্ৰফেশনেল নিচিনাকে তেনেকৈ ইমান কিও নগলেও হ'ব। সো ইয়াতে আপোনাক কুৱেশ্যন কেনেধৰণৰ কি সুধিব পাৰে এটো আপোনালোকক এতিয়া মই জনাম। সো কুৱেশ্যন যদি আমি চাব যাওঁ, তেতিয়াহ'লে ইয়াতো কোনো ধৰণৰ আসাম হিষ্ট্ৰী তেনেকুৱা কি বিষয় নাহে। সো আসাম হিষ্ট্ৰী আহিলেও হিষ্ট্ৰী বিষয়ে যদি আপোনালোকে চাব মন আছে, তেতিয়াহ'লে আপোনাৰ নিজৰ ডিস্ট্ৰিক্টৰ ওপৰত চাব। ডিস্ট্ৰিক্টত ক'ত কি হৈছিল আগতে, বা আৰু কিবা তেনেকুৱা ঠাই আছে নেকি য'ত ফেমাছ হৈ আছে সকলোৱে জানে, তেনেকুৱা ধৰণৰ ঠাই আছে যদি এইটো বিষয় চাই যাব। আৰু আপোনালোকৰ ডিস্ট্ৰিক্টৰ যোন কেজন অফিচাৰ ৰেংকত থাকে, এই অফিচাৰ ৰেংকবিলাক চাব। যেনে আপোনালোকৰ ডিস্ট্ৰিক্টত যদি ক'ব যাওঁ, তেতিয়াহ'লে ডিসি থাকে, এসপি থাকে, আৰু ডিজিপি কোন হয় এইবিলাক চাব, চিফ মিনিষ্টাৰ কোন হয়, আৰু আপোনালোকৰ যেনে চিফ জাষ্টিচ কোন হয় ডিস্ট্ৰিক্টৰ, আৰু গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিচজন কোন হয় এইবিলাক আপোনালোকে চাই যাব। আৰু ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেট কোন হয় নিজৰ ডিস্ট্ৰিক্টৰ, তেনেকুৱা কুৱেশ্যনবিলাক আপোনালোকে চাই যাব। আৰু নিজৰ গাঁৱৰ এৰিয়াৰ বিষয়ে আপোনালোকে অলপ ষ্টাডি কৰি যাব। আৰু লগতে আপোনাৰ নামৰ ওপৰতো কুৱেশ্যন সুধে বুলি শুনিছিলোঁ। সো নামৰ ওপৰতো চাব। যেনে আপোনাৰ নাম যদি ইউনিক হয়, তেতিয়াহ'লে ইউনিক নামৰ ওপৰত নিশ্চয় সুধিব, কিয় এইটো নাম দিছিলে। সো এইবিলাক আপোনাৰ এনে ধেমালিত হয়তো সুধিব পাৰে, তথাপিও তাত আপোনাৰ মাৰ্ক থাকিব। সো কুৱেশ্যন আপোনালোকক 10টা নহলেও মিনিমাম আপোনাৰ 10টা মান কুৱেশ্যন সুধিব পাৰে। এভাৰেজ যদি হাইয়েষ্ট যদি ক'ব যাওঁ, তেতিয়াহ'লে 15 নহলেও কুৱেশ্যনটো আপোনালোকক 10টা এইটোৰ ভিতৰত কুৱেশ্যন সুধিব। সেইটো কাৰণে আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰি যাব। আৰু যদি আপোনালোকৰ ওচৰে পাজৰে যদি নদী থাকে, নদীৰ বিষয়ে আপোনালোকে আলোচনা অলপ ডিছকাছ কৰি যাব। সো ইমানে আজিৰ ভিডিঅ'টো। আপোনালোকক শুভেচ্ছা থাকিল, ভালকৈ এক্সাম দিব। সো চেণ্টাৰ বিষয়ে এতিয়া ক'ব নোৱাৰে। সো এডমিট অহাৰ পাছতে আমি চেণ্টাৰ বিষয়ে ক'ব পাৰিম। সো মোৰ মতে যোন কেইজন টেকনিকেল আছে, টেকনিকেল কেইটা মেইনকেতো গুৱাহাটীত হ'ব পাৰে, যাৰ টেকনিকেল হ'ব তেনেকুৱা চেণ্টাৰ কেইটামান দিব চাগে। সো ইমানে আজিৰ ভিডিঅ'। আপোনালোকে কোনো ভয় খাব নালাগে। ইণ্টাৰভিউ ভালকৈ স্পষ্টকৈ আপোনালোকে কথাবিলাক ক'ব। ইহঁতৰ য'ত চাৰিজন জাজমেন্ট থাকিব, এইটোত আপোনালোকে একো ভয় কৰিব নালাগে। ভয় নকৰাকৈ ভালকৈ এক্সাম দিব। সো বেষ্ট অফ লাক অল অফ ইউ। সো বাই।